Hello everyone, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ আপোন চেনেল ইগাৰ এডুকেশ্যন আৰু মই অভিজিত মজুমদাৰ। আজি এটা টপিক লৈ আহিছো। টপিকটো চাগে আপোনালোকে খুব কমকৈ শুনিছে, যদি শুনিছে নিশ্চয় মোৰ মুখেদি শুনিছে আৰু কেইটামান নতুন টপিকৰ বিষয়ে আপোনালোকক জনাব পাই আমি সুখী হৈছো বা মই জনাব পাই নিজে একচুৱেলি ভাল পাইছো যে কিছু নতুন টপিক তোমালোকক দিব পাৰিছো। তোমালোকে এই টপিকটো যেটো টপিক তুমি মোৰ স্ক্ৰীনত দেখা পাই আছা, এই টপিকটো তোমালোকে ফাৰ্ষ্ট টাইম শুনি আছা নে এবাৰ কবা, যদি আগত শুনিছা সেই বিষয়ে তুমি কিমান দূৰ জানা এবাৰ মোক কমেন্ট কৰি জনাই থৈ দিবা। ওকে, আৰু টপিকটোৰ নাম হৈছে ইন্টাৰভেল, যাক আমি অন্তৰাল বুলি কওঁ। টপিকটোৰ ব্যৱহাৰটো অলপ বেলেগ, টপিকটো বহুত বেছি টান নহয়। ওকে, টপিকটো সহজ বুলি ক'ব লাগিব, কিন্তু ল'ৰা ছোৱালীয়ে কমকৈ পঢ়ে, গতিকে আমি এটা বস্তু নজনাকৈ পৰীক্ষাত বহা আৰু জানি পেলাই পৰীক্ষাত বহাৰ মাজত পাৰ্থক্য আছে। প্ৰশ্নটো কিমান দূৰ পৰীক্ষাত আহিব সেইটো ডাঙৰ কথা নহয়, কি প্ৰশ্নটো জানি পেলাই যদি পৰীক্ষাত বহা তুমি এটলিষ্ট গম পাবা, যদি আহিও যায় তেতিয়া মোৰ প্ৰব্লেম নাই, মই কৰিব পাৰিম। তো আজি মই পঢ়াব বিষয়ে বিচাৰি আছো মেথমেটিক্সৰ এটা ভাল টপিক, সেই টপিকটোৰ নাম হৈছে ইন্টাৰভেল, অন্তৰাল। টপিকটো সুন্দৰকৈ চাই ল'বা, সুন্দৰকৈ বুজি ল'বা, মই ভাবো বহুতখিনি তোমাক হেল্প কৰিব। ওকে, তো পলম নকৰি আৰম্ভ কৰিছো টপিক ইন্টাৰভেল, তাক আমি অসমীয়াত অন্তৰাল বুলি কওঁ। ওকে, তো আমাৰ নলবাৰী ব্ৰাঞ্চত আমাৰ মেথছ এণ্ড ৰিজনিঙৰ বেটছ আৰম্ভ হৈছে, বেটছৰ এডমিশ্যন চলি আছে, তোমালোকে কণ্টেক্ট কৰিব পাৰা। লগতে টিহুত আমাৰ নতুন বেটছ আৰম্ভ হ'ব, এতিয়া পাঠশালাত আৰম্ভ হ'ব। লগতে বৰমতো এটা নতুন বেটছ আমি আৰম্ভ কৰিম বিহুৰ পিছৰ পৰা, গতিকে যদি কোনোবা আছা তেন্তে কণ্টেক্ট কৰা, অনতিপলমে আমি আমাৰ বেটছত জইন কৰিব পাৰা আৰু সুন্দৰকৈ প্ৰিপাৰেশ্যন কৰি এতিয়া বেটছখিনি আমি ক্ৰেছ কোৰ্চ টাইপ কৰিম, অকল ইম্পৰ্টেণ্ট আৰু কমন বস্তুবোৰ ৰাখিবৰ কাৰণে চেষ্টা কৰিম। ঠিক আছে, তো সকলোকে স্বাগতম জনাইছোঁ, সকলোৱে আহিব পাৰা। ওকে, টপ 20 টেষ্ট সিৰিজ কিতাপখন ইতিমধ্যে এভেইলেবল আছে, চাউথহাউডৰ তুমি কিতাপখন পাই আছা। কিতাপখন মেইনলি এভেইলেবল হৈ আছে পুস্তকগৃহ.com, যোনটো আমাৰ ৱেবছাইট, সেই মোৰ নিজৰ ৱেবছাইট, সেই ৱেবছাইটটোত কিতাপখন এভেইলেবল হৈ আছে, তোমালোকে চাব পাৰা, তাৰ পৰা কিতাপখন ল'ব পাৰা। নতুবা বিভিন্ন জেগাত তুমি কিতাপখন ধুনীয়াকৈ এভেইলেবল হ'ব। 20খন টেষ্ট সিৰিজ আছে, 2টা লেংগুৱেজত চল্ভ কৰাও আছে, তো কৰি চাব পাৰা, পৰীক্ষাত যথেষ্ট কামত আহিব। ওকে, আৰম্ভ কৰিছো আজি আমাৰ টপিক, সেই টপিকটো হৈছে ইন্টাৰভেল এণ্ড গাইডবুক অসমীয়া এণ্ড ইংলিছ। অলৰেডি তোমালোকে জানা, ইয়াত কোৱাৰ কোনো প্ৰয়োজন নাই। প্ৰথমতে ক'ব বিচাৰি আছো যে একদম সহজ সৰল ভাষাত ইন্টাৰভেল মানে কি, সহজ সৰল ভাষাত ইন্টাৰভেল মানে কি, অন্তৰাল মানে কি, সেই বিষয়টো মই জনাব বিচাৰি আছো। তো সহজ সৰল ভাষাত যদি মই ইন্টাৰভেল বা অন্তৰাল মানে কি মই জনাব লাগে, তেন্তে এটা বাক্য মই দিছো, the set of numbers, set মানে হৈছে গ্ৰুপ, the set of numbers between two real numbers is called interval. দুটা ৰিয়েল নাম্বাৰ বাস্তৱ সংখ্যা, জীৱৰ সংখ্যা আমি সচৰাচৰ ব্যৱহাৰ কৰা, দুটা বাস্তৱ সংখ্যাৰ মাজত এটা নাম্বাৰৰ এটা গ্ৰুপ যদি আমি বনাব যাওঁ, সেই গ্ৰুপটো আমি ইন্টাৰভেল বুলি কওঁ সহজ সৰল ভাষাত। মানে এনেকুৱা, ইয়াতে 10 আছে, ইয়াতে 10 আছে আৰু ইয়াতে 10 আছে, ইয়াতে ধৰা 30 আছে। ওকে, 10 আৰু 30ৰ মাজৰ সংখ্যা এটাৰ যিটো গ্ৰুপ বনাম, সেই গ্ৰুপটোৰ নাম ইন্টাৰভেল হ'ব পাৰে, অন্তৰাল হ'ব পাৰে। 10ৰ পৰা 30লৈকে আমি সুধিছো, 10ৰ পৰা আৰম্ভ কৰিছো, 30ৰ আগলৈকে মই লিখিছো, এই সংখ্যা কেইটা একেলগে তুমি ইন্টাৰভেল বুলি ক'ব পাৰা। 10ৰ পৰা 30লৈকে, 10ৰ পিছৰ পৰা তুমি আৰম্ভ কৰিছা, 30কো তুমি লৈ লৈছা, এই গ্ৰুপ কেইটাকে তুমি ইন্টাৰভেল বুলি ক'ব পাৰা। নতুবা 10ৰ পৰা 30লৈকে, 10ৰ পৰা আৰম্ভ কৰি 30লৈকে তুমি লৈছা, এই সংখ্যা কেইটাক তুমি ইন্টাৰভেল বুলি ক'ব পাৰা। মোৰ বাক্যটো চাগে তুমি বুজি পাইছা যে 10 আৰু 30ৰ মাজৰ সংখ্যা কেইটাকো তুমি ইন্টাৰভেল বুলি ক'ব পাৰা। সেই সংখ্যাবোৰ একেলগে সেই যোনটো গ্ৰুপ বনাম, সেই সংখ্যাৰ গ্ৰুপটোক তুমি অন্তৰাল বা ইন্টাৰভেল বুলি ক'ব পাৰা। নতুবা 10টোকো মই লৈছো, লৈ পেলাই 30ৰ আগৰ 29লৈকে চাপোজ মই লিখিছো, সেই সংখ্যা কেইটাৰ নাম হৈছে ইন্টাৰভেল। 10টোক মই লিখা নাই, 11ৰ পৰা আৰম্ভ কৰিছো, 30লৈকে সংখ্যাবোৰ লিখিছো, সেই কেইটাকো আমি ক'ব পাৰো ইন্টাৰভেল। 10ৰ পৰা আৰম্ভ কৰি একদম 30লৈকে মই লিখিছো, সেই কেইটাকো তুমি ক'ব পাৰা ইন্টাৰভেল। দ্যাট মিনছ দুটা যিকোনো সংখ্যাৰ মাজত হওক, সংখ্যাটো বা আৰম্ভ কৰা হওক, নতুবা সংখ্যাটো শেষ কৰা হওক, সেই টাইপৰ যিমানবোৰ গ্ৰুপৰ সংখ্যা থাকে, এই গোটেই সংখ্যাবোৰ একেলগে কি বুলি কয়, অন্তৰাল বা ইন্টাৰভেল বুলি কয়। ইয়াতে যে মই টাইপবোৰ দেখাই আছো যে মাজত সংখ্যাবোৰ ইন্টাৰভেল বুলি ক'ব পাৰি, মাজত যিমানবোৰ সংখ্যা, মাজত কি 11ৰ পৰা মোটামুটি নেচাৰেল নাম্বাৰৰ কথা কৈছো বাৰু, 11ৰ পৰা একদম 29লৈকে, সেই গোটেই সংখ্যাবোৰ একেলগে লিখিলে সিহঁতৰ এটা ইন্টাৰভেলত থকা বুলি কোৱা হয়। 10ৰ পৰা কলৈকে লিখিম, 29লৈকে লিখিছো, সেই গোটেইবোৰক একেলগে ইন্টাৰভেলত থকা বুলি কোৱা হয়। 11ৰ পৰা কলৈকে লিখিম, 30লৈকে লিখিছে, সংখ্যাবোৰ কিহত থকা বুলি কয়, এটা ইন্টাৰভেলত থকা বুলি কয়। এই যে টাইপবোৰক কৈ আছো এনেকুৱা ষ্টাইলত থাকিলে ইন্টাৰভেল, সেই ইন্টাৰভেলবোৰ নিজা এটা নাম আছে। কেনেকুৱা নাম আছে? এনেকে থাকিলে সেই ইন্টাৰভেলটোৰ নাম বেলেগ, এনেকে থাকিলে ইন্টাৰভেলটোৰ নাম বেলেগ, এনেকে থাকিলে ইন্টাৰভেলটোৰ নাম বেলেগ, এনেকে থাকিলে ইন্টাৰভেলটোৰ নাম বেলেগ। সেই নামবোৰ তুমি জানিব লাগিব, আৰু সেই নামবোৰৰ বিষয়ে জানিলে পৰীক্ষাত কৰবাত নহয় কৰবাত তোমাৰ কামত আহিব। এতিয়া আমি চাম এনেকুৱা কি টাইপ আছে, যিবোৰ টাইপৰ ইন্টাৰভেল বিষয়ে আমি জানিব লাগে, বা সিহঁতৰ নামবোৰ কেনেকুৱা হয়, কি হিচাপে সিহঁতক ৰিপ্ৰেজেন্ট কৰা হয়, সেই বিষয়ে মই তোমাক জনাম। প্ৰথমটো টাইপ মই তোমাক দেখাইছো। প্ৰথমটো টাইপ চোৱা, টাইপছ অফ ইন্টাৰভেল, তাৰ প্ৰথমটো টাইপ আমি চাম। টাইপছ অফ ইন্টাৰভেল আমি ইয়াত এটা বস্তু দেখাব বিচাৰি আছো, ইয়াত আমি এটা বস্তু দেখাব বিচাৰি আছো যে টাইপবোৰ কেনেকুৱা হয়।
আমি যে কলো 10ৰ পৰা 30 লৈকে তুমি যে কলা 10ৰ পিছৰ পৰা আৰম্ভ কৰিছো 30 লৈকে মই সংখ্যাবোৰ লিখিছো মানে তাৰ এটা নাম থাকিব সেই নামটো কি প্ৰথমটো মই তোমাক দেখাইছো প্ৰথম এটা নাম দিছে নামটো হৈছে ক্লোজ ইন্টাৰভেল বুলি ক'লে বন্ধ অন্তৰাল ক্লোজ ইন্টাৰভেল বুলি ক'লে কি মিনিং কৰিব বন্ধ অন্তৰাল তো বন্ধ অন্তৰাল বা ক্লোজ ইন্টাৰভেলৰ মিনিং কি চোৱা the interval containing the end point is also called a close interval and it is denoted by this one এটা symbol দিয়া আছে okay মানে close interval meaning কি suppose ইয়াতে 10 ইয়াতে 30 তুমি কৈছা যে মই 10ৰ পৰা আৰম্ভ কৰি 30 লৈকে গোটেইবোৰ সংখ্যা লিখিম চাবা দে 10ৰ পৰা আৰম্ভ কৰিম মানে 10টো মই লিখিম কলৈকে লিখিম মই 30 লৈকে লিখিম তো 10ৰ পৰা আৰম্ভ কৰি 30 লৈকে যদি মই সংখ্যাবোৰ লিখো এই গোটেই সংখ্যাবোৰক কেনেকে লিখা যাব 10 11 12 আপটো কিলৈকে লিখিবা 30 লৈকে দ্যাট মিন্স কি 10 টো আহি গৈছে 30 টো আহি গৈছে দ্যাট মিন্স 10ৰ পৰা আৰম্ভ কৰি 30 লৈকে যে লিখিছা ইয়ৰ দুটো যে আহি গৈছে তেতিয়া ইয়ত কিয় থকা বুলি কোৱা হয় ক্লোজ ইন্টাৰভেলত থকা বুলি কোৱা হয় আৰু ইয়াত লিখা এটা ষ্টাইল আছে এই ষ্টাইলটো হৈছে এইটো দ্যাট মিন্স এই সিম্বলডালে মিনিং কৰে ক্লোজ ওকে দ্যাট মিন্স 10 কমা কিমান আছে 30 মানে মিনিং কৰিব এই সিম্বলডালে কৈছে যে 10 টো তুমি লোৱা এই সিম্বলডালে কৈছে 30 টো তুমি লোৱা ঠিক আছে এই সিম্বলডালে কৈছে 10 টো তুমি লোৱা আৰু এই সিম্বলডালে কৈছে 30 টো তুমি লোৱা হ'ব তেতিয়া গম পাবা যে ও এইডালে মিনিং কৈছে লব দিছে তোমাক এটা লিখিবা ন 3,9 তেতিয়া গম পাবা এইডা সিম্বল মানে কি তুমি 3 টো লব লাগিব 4 লব লাগিব 5 লব লাগিব এডালৰ কাষৰ এইটো সিম্বল মানে কি 9 টো তুমি লব লাগিব দ্যাট মিন্স 3 ৰ পৰা 9 লৈকে তুমি লব লাগিব ঠিক আছে দ্যাট মিন্স ক্লোজ ইন্টাৰভেল বুলি ক'লে প্ৰথমটো লব লাগিব লাষ্টটো লব লাগিব ঠিক আছে ইয়াতে এটা এক্সপ্ৰেছন দিছে সব এই যোনটা সিম্বল দেখিছা এই সিম্বলটা দেখিছা এই সিম্বলটা এনেকে লিখিব পাৰি 3 less than equal to x less than equal to suppose 9 তোমাক সুধিছো যে x ৰ ভ্যালুটো কোৱা তুমি কবা 3 তকৈ ডাঙৰ আৰু তলৰ সিম্বলৰ মিনিং কৰিছে 3 ৰ সমান তুমি x ৰ ভ্যালু 3 ও হ'ব পাৰে 3 তকৈ ডাঙৰ 4 হ'ব পাৰে 5 হ'ব পাৰে 6 হ'ব পাৰে 7 হ'ব পাৰে 8 হ'ব পাৰে আৰু 9 তকৈ সৰু মানে 8 হ'ব পাৰে আৰু তলৰ সিম্বলৰ মিনিং কৰি আছে 9 হ'ব পাৰে দ্যাট মিন্স 9 হ'ব পাৰে যদি এই যোনটা সিম্বল সকলো সিম্বল দেখিছা তলৰ সিম্বলডালে মিনিং কৰে 3 টো লোৱা তলৰ সিম্বলডালে মিনিং কৰে 9 টো লোৱা এই সিম্বলডা তেতিয়া ইউজ কৰা হয় যেতিয়া ক্লোজ ইন্টাৰভেলৰ কথা পাতা হয় তো আজিৰ পৰা এই ব্ৰেকেটটো দিলে তুমি বুজি পাব লাগিব যে ইয়াৰ মিনিং হৈছে কি 3 ৰ পৰা 10 লৈকে মই লম 3 ৰ পৰা 10 লৈকে মই লম ক্লিয়াৰ 3 ৰ পৰা কলৈকে লম 10 লৈকে মই লম দিস কল ক্লোজ ইন্টাৰভেল ওকে দুই নম্বৰ এটা আছে ক্লোজড ওপেন ইন্টাৰভেল মানে কেতিয়াবা কি হয় যে 10 আৰু 30 ৰ কথা যেতিয়া আমি পাতি আছো ইয়াৰ ভিতৰতে বহু সংখ্যা আছে বহু সংখ্যা আছে মই কৈ আছো কি 10 ৰ পৰা আৰম্ভ কৰা 10 11 12 লিখি থাকা কিন্তু 30 ৰ আগত শেষ কৰা দ্যাট মিন্স 29 লৈকে লিখা মানে কি বুজি পালা 10 টো ইয়াত আহি গৈছে কিন্তু 29 টো ইয়াত আহি গৈছে 30 টো নাহি গল ইয়াতে ঠিক আছে 10 টো ইয়াত আহি গৈছে কিন্তু 30 টো ইয়াতে নাহিল দ্যাট মিন্স এটা সাইডে তুমি ইনক্লুড কৰিছা 10 নম্বৰটো লৈছা আৰু শেষৰ সংখ্যাটো তুমি নললা দ্যাট মিন্স ইয়াৰ মিনিং কি 10 টো তুমি লৈছা ললে হতে এটো সিম্বল লব লাগে আৰু এই সিম্বলৰ নাম হৈছে ক্লোজ আৰু যদি তুমি এইফালৰ সংখ্যাটো লৈছা নেকি 30 টো লোৱা নাই নললে তুমি এটা সিম্বল ইউজ কৰিবা এই সিম্বলৰ নাম হৈছে ওপেনৰ সিম্বল হৈছে এইটো ক্লোজৰ সিম্বল হৈছে এইটো আৰু এডাল সিম্বলে মিনিং কৰে 10 টো লোৱা এডাল সিম্বলে মিনিং কৰে ইয়াক নলবা যদি মই তোমাক দিও 3 ক্লোজ কমা 7 ওপেন মানে কি লবা 3 ক্লোজ মানে কি 3 টো লবা তাৰপিছত কি লবা 4 তাৰপিছত কি লবা 5 তাৰপিছত কি লবা 6 হাতৰ কাষত এডাল আছে মানে মিনিং কৰিছে হাতটো নলবা তো হাতটো নলবা তুমি आंसर কি হ'ব 3, 4, 5, 6 ওকে ইয়াতে এক্সপ্ৰেছন দিছে এক্সপ্ৰেছন এনেকুৱা 3 less than equal to x less than 7 মানে মিনিং কি 3 তকৈ ডাঙৰ লবা x ৰ ভ্যালু লব দিছা x ৰ ভ্যালু 3 তকৈ ডাঙৰ লবা কিন্তু সমান মানে কি 3 টো লব পাৰিবা হ'ব 3 তকৈ ডাঙৰ লোৱা 4 5 6 কিন্তু হাততকৈ সৰু লবা হাতটো লব দিয়া নাই কাৰণ লব দিয়া নাই মানে কি তলত সমান চিহ্নডাল দিয়া নাই তো হাতটো লব নালাগে হাততকৈ সৰু লবা তো কি লবা 3 4 5 আৰু 6 মানে ক্লোজ সিম্বল থাকিলে তলতডাল থাকিব ওপেন থাকিলে তলতডাল নাথাকে বাস It's called closed open interval. So closed open interval বুলি ক'লে গম পাবা প্ৰথম সাইডৰ নাম্বাৰটো লব লাগিব ওপেন মানে কি লাষ্টত 30 টো লব নালাগে It's called closed open interval. কনসেপ্টটো হৰু
কনসেপ্টটো হল মই তোমাক কোৱা নাই কি বহুত ডাঙৰ কনসেপ্ট কিন্তু খুব কম ল'ৰা ছোৱালী পঢ়ে হল ওপেন ক্লোজ ইন্টারভেল এটা তো লাহে বুঝি পোৱা হৈছা ইয়াতে 10 আছে ইয়াতে 30 আছে ওপেন মানে কি মই তোমাক কৈছো 10 টো নলবা 11 ৰ পৰা লোৱা 11 12 গৈ থাকা লাষ্টত কি লবা লাষ্টত তুমি 30 টো লবা দ্যাট মিন্স 11 ৰ পৰা তুমি কিলৈকে লৈছা তুমি 30 লৈকে দ্যাট মিন্স প্ৰথমটো নললা দ্যাট মিন্স ওপেন 10 টো লোৱা নাই 30 টো লৈছা দ্যাট মিন্স ক্লোজ দিস ইজ দা সিম্বল অফ ক্লোজ ইয়াক কি বুলি কয় ওপেন ক্লোজ ইন্টারভেল ঠিক আছে ইয়াৰ কাৰণে সিম্বল কি হ'ব এটো এটা হ'ব x ৰ ভ্যালু তো আমি কি লিখিবা 10 তকৈ ডাঙৰ x লোৱা কিন্তু 30 তকৈ সৰু লবা কিন্তু 30 টো তুমি লবা তোমাক উদিছে যে x মানে কি যে x মানে হৈছে 10 তকৈ ডাঙৰ তো কৰ পৰা লম 11 12 আৰু কি কৈছে 30 তকৈ সৰু লবা কিন্তু 30 টো লব পাৰিবা 30 টো লব পাৰিবা একাটাৰ ভ্যালু এটাৰ নাম হৈছে x ক্লিয়াৰ তো ইয়াতে এটো সিম্বল আছে ইয়াতে দেখিছা তো ক্লোজৰ হতে তলৰ সিম্বল আহিছে ইয়াতো আহিছে ক্লোজৰ তলৰ সিম্বল ওপেনৰ তলৰ লাইনডাল লাহা নাই তলৰ লাইনডাল নাহে দিস ইজ কল ওকে ওপেন ক্লোজ ইন্টারভেল খুব ইম্পর্টেন্ট ওকে নেক্সট ওয়ান ইজ ওপেন ইন্টারভেল মানে কি ইয়াতে 10 আছে ইয়াতে 30 আছে তোমাক কৈছে 10 ৰ পিছৰ পৰা লোৱা 30 ৰ আগত শেষ কৰা মানে 10 টো নলবা 30 টো নলবা তো তুমি কি লবা 11 12 একে গৈ কিলৈকে লবা তুমি একদম 29 লৈকে লবা 30 টো নলবা মানে কি মিনিং কৰি আছে 10 টো ওপেন লোৱা নাই মই 10 টো 11 ৰ পৰা লৈছো লগত কমা 30 টো ওপেন 30 টো মই লোৱা নাই 29 লৈকে লৈছো বুজি পাইছা 10 টো মই লোৱা নাই 11 ৰ পৰা লৈছো 30 টো মই লোৱা নাই 29 লৈকে লৈছো দিস ইজ কল ওপেন দো সাইড ওপেন দ্যাট মিন্স ওপেন ইন্টারভেল ইয়াক যদি মই সিম্বলত লিখি কেনেকৈ লিখিম 10 তকৈ ডাঙৰ x 30 তকৈ সৰু x মানে x মানে কি 10 তকৈ ডাঙৰ লোৱা 10 টো লব দিয়া নাই লব দিলে তো সমান চিন আহিল হয় 30 তকৈ সৰু লোৱা 30 টো লব দিয়া নাই লব দিলে তো সমান চিন আহিল হয় দ্যাট মিন্স দিস ইজ কল ওপেন ইন্টারভেল বুজি পাইছা নে কোৱা ক্লিয়াৰ পাইছা বুজি ওকে দিস ইজ কল ওপেন ইন্টারভেল ঠিক আছে একদম ভাল হয় বস্তুটো ঠিক আছে নেক্সট ওয়ান এটা ইয়াৰ পৰা জাস্ট এটা মই কোৱেশ্চন জাস্ট ডিসকাস কৰো ওকে ইয়াত দিয়া আছে ইউজ ইন্টারভেল নোটেশন ওকে টু রাইট দ্য সেট অফ অল পসিবল ৰিয়েল নাম্বাৰস বিটুইন 4 and 5 যদি আমি 4 আৰু 5 ৰ ভিতৰত তো সৰু সৰু সংখ্যা আছে 4.1 4.2 এনেকা বহুত আছে হয় না ইনফাইনাইট আছে তো আমাক কৈছে ইনক্লুডিং বোথ ইনক্লুডিং মানে কি 4 টো লব লাগিব 5 টো লব লাগিব ওকে ইনক্লুডিং মানে কি লব লাগিব দে 4 টো লব লাগিব 5 টো লব লাগিব তাৰ ভিতৰৰ কিটো লব লাগিব 4 আৰু 5 ৰ ভিতৰত মানে কি 4.1 4.2 4.222 এনেকুৱা বহুত সংখ্যা আছে তো সেইবোৰ সংখ্যা তুমি লিখিব লাগিবই কিন্তু 4 টো লব লাগিব 5 টো লব লাগিব দ্যাট মিন্স কি কৈছে ইয়াতে 4 আছে ইয়াতে 5 আছে ভিতৰ সৰু সৰু নাম্বাৰ বহুত আছে হল তোমাক কৈছে 4 টো লোৱা 4 লৈছা 4.1 লৈছা এনেকৈ লৈ গৈ আছা আৰু লাষ্টত 5 টো লোৱা দ্যাট মিন্স 4 মই লৈছো ক্লোজ লাষ্টৰ 5 টো মই লৈছো ক্লোজ দ্য সিম্বল ইজ ক্লোজ ইন্টারভেল 4,5 কোড আছে ক্লোজ ইন্টারভেল অপশন এ ইজ দা কারেক্ট আনসার বুজি পাইছা এটা সিম্পল কে বুজাইছো ওকে বহুত এনেকুৱা টপিক থাকে মই লাহে লাহে কৰাই থাকো মাজে মাজে আহো এটা ক্লাস দিও ভাল ক্লাস দিব চেষ্টা কৰো ওকে তোমালোকে কেনেকুৱা পোৱা নাজানো বাট মই ভাল ক্লাস দিব মানে চেষ্টা কৰো ঠিক আছে ওকে Okay, next one. Aro ta sam. Write the following inequality using interval notation. Yate eta bostu ase 0 less than x less than 3.5. 0 less than x less than 3.5. Amar ki koise yate? 0 ত কৈ ডাঙৰ লোৱা 0 টো লব দিছে নেকি? লব দিলে তো সমান চিন দিলে হয়। বুজি পাইছা নে? 0 ত কৈ ডাঙৰ লোৱা কিন্তু 0 ত সমান চিন দিয়া নাই। তাতে 0 টো লব নালাগে। নালাগে মানে ওপে 3.5 তকৈ সৰু লোৱা কিন্তু 3.5 টো লব দিছে নেকি? দিয়া নাই that means 3.5 তকৈ সৰু লোৱা 3.5 টো মোক লব দিয়া নাই that means 3.5 টো কি ওপেন ইয়াত লব দিলে সমান চিন আহিল হয় ইয়াত লব দিলে সমান চিন আহিল হয় কিন্তু ইয়াক লব দিয়া নাই তো 0 টো ওপেন ইয়াক লব দিয়া নাই that means it's open that means 0,3.5 দুটা ওপেন ইন্টারভেল তো এনেকা অপশন কোড আছে অপশন সি ইজ দা কারেক্ট আনসার অকমান বুজি পাই আছা অকমান বুজি পাই আছা তো আজিৰ পৰা গম পাবা সাপোজ 2 আৰু ধৰা 10 দুইটো লব লাগে 10 টো লব লাগে ইয়াৰ নাম কি হয় ইয়াৰ নাম ক্লোজ ইন্টারভেল ক্লোজৰ অসমীয়া কি বন্ধ অন্তৰাল হ'ব দুইটো লব লাগে 10 টো লব নালাগে ইয়াক কি বুলি কয় ক্লোজ ওপেন ইন্টারভেল ঠিক আছে দুইটো লব নালাগে 10 টো লব লাগে মানে কি হল এটা সাইডে ওপেন আৰু এটা সাইডে ক্লোজ হল দুইটো লব নালাগে 10 টো লব নালাগে তো দুটা সাইড ওপেন দিস ইজ কল
open interval বুজি পাইছা এই চারটা মেইন বস্তু যদি মনত ৰাখা কৰবাত যদি 1 মাৰ্কছৰ এটা কোৱেশ্চন আহিও যায় কৰিছে গুছি আহিবা মোৰ মতে হৈছে হাজু হৈ গুছি যোৱা বাস হাজু হৈ গুছি যোৱা বাকি যি হৈ দেখা যাব হাজু হৈ গুছি যোৱা বাকি যি হৈ দেখা যাব ঠিক আছে ওকে হ'ব তো দিস দ্য কনসেপ্ট ভালকে কৰা সব ঠিক হৈ যাব কেৱল পঢ়িব জানিব লাগিব ওকে তো একো টান নহয় তো ইন্টাৰভেল পঢ়ি কেনেকুৱা লাগিছে জনাবা কোনবাই যদি টান পাইছে জনাবা আৰু কিবা প্ৰেক্টিস কোৱেশ্চন দিব কাৰণে চেষ্টা কৰিম কোনোবাই যদি টান পাইছে এবাৰ জনাই দিবা ওকে এবাৰ কমেন্ট কৰি জনাই দিবা যে কিবা টান পাইছা নেকি ওকে টান পাব নালাগে মই একদম মেইন কনসেপ্ট জানিলে বাকি তুমি বেলেগ জানিব নালাগে এইটো কোড টপিক উঠে চালে কিহৰ টপিক এইটো তোমাৰ ইনইকুৱেলিটিৰো হয় কাৰণ ইয়াত লেছ দেন গ্ৰেটাৰ দেন সিম্বল ইউজ হয় লগতে সেটছৰো হয় সেটছ মানে এটা গ্ৰুপ হয় তাৰো কোৱেশ্চন হয় গতিকে এইটো এটা এনেকুৱা টাইপৰ টপিক যিটো টপিক তোমাৰ কম ষ্টেণ্ডাৰ্ড আৰু এডভান্স মেথছ লেভেল হয় যিটো গ্ৰেড 3 কাৰণে এনেকুৱা সৰু সৰু এডভান্স লেভেলৰ টপিক লাগে সৰু সৰু এডভান্স লেভেলৰ টপিক বিৰাট প্ৰয়োজন ওকে তো কেনেকুৱা লাগিলে জনাবা ওকে তো লগ পাম এটা নতুন ক্লাছত তেতিয়ালৈকে চাই থাকিবা ওকে আপোনালোকৰ আপোন চেনেল ইগাল এডুকেশ্যন লগ পাম এটা নতুন ক্লাছ থ্যাংক ইউ সো মাচ লাভ ইউ